হৈ মই নিজৰ চমু ব্যাখ্যা কৰিছোঁ। তথাপিও এই সময়ত আমি একত্ৰিত হ'ব লাগিব। একত্ৰিত হৈ কাম কৰিলেহে ডক্টৰ সঞ্জয় সুব্বাৰ আমাৰ দলৰ লৈ যে সপোন, এই সপোনটো আমি বাস্তৱ কৰিব পাৰিম। মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। যোৱাকালি মই চৰাইদেউত আছিলোঁ। আজি চৰাইদেউৰ পৰা গোলাঘাট গুৱাহাটী যোৱা প্ৰগ্ৰাম অনুভূতি অনুভৱ কৰিছোঁ আৰু আমাৰ আজি আমি যিখিনি ক'ব বিচৰা নাই আছে আৰু তেখেতৰ চলাবৰ কাৰণে আমি আহিলোঁ। গতিকে আমি জিলা পুলিচ সভাপতিৰ পৰা ধৰি সকলো ব্লক কংগ্ৰেছ I was doing business, but I cannot just do a lot of profits, but I was into business. What about you? Where? In Arunachal. In Arunachal. A private farm or with a Private resort. private? অন্তিম যিদিনা প্ৰয়াত মনীষ সুব্বা ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল, সেইদিনা কংগ্ৰেছ দলৰ বাবে অপূৰণীয় ক্ষতি হোৱা এটা দিন আছিল। আৰু আজি আমাৰ মাজৰ পৰা প্ৰয়াত সঞ্জয় সুব্বা ছাৰ গুচি গ'ল, আকৌ আমি সকলোৱে মৰ্মাহত আৰু এটা দলৰ বাবে, স্থানীয় অঞ্চলৰ বাবে এটা অপূৰণীয় ক্ষতি। তেওঁ দলৰ হৈ কামখিনি কৰি ভাল পাইছিল। যিদিনা তেওঁৰ মৃত্যু ঘটিলে সেইদিনা তেওঁ দলীয় কাম আগবেলা কৰি আহিছিল। আমি দুখিত আৰু আজি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি, যি নিষ্ঠাৰে তেওঁ দলৰ কামখিনি কৰি গ'ল, যি সহজ সৰলতা লৈ তেওঁ ৰাইজৰ মাজত সোমাই থাকিল, সেই একে সহজ সৰলতা আৰু দলৰ প্ৰতি নিষ্ঠাৰে আমি সকলোৱে প্ৰতিবদ্ধ যে আমি কামখিনি কৰি যামগৈ। তেখেতে য'তে থাকক শান্তিত থাকক আৰু তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ আজি তেখেতৰ বাসগৃহত মই উপস্থিত হৈছোঁ। যিটো এটা আমাৰ নাওবৈচা সমষ্টিৰ যিটো আমাৰ কংগ্ৰেছ দলৰ বিধায়ক এজন আছিল, আমাৰ যিজন এছ.আৰ. সুব্বা তেখেতো দুটা কালৰ বিধায়ক আছিল, কিন্তু এই শোকৰ সময়তো তেখেত আমাৰ এই অঞ্চলত বা এছ.আৰ. সুব্বাৰ গৃহত ভৰি নিদিলে। কি ক'ব? ঘৰত নহয় ডাঙৰীয়া, যিহেতু বিধায়ক তেখেত আজিও তেখেত আহি ইয়াত পোৱাহি নাই। তেওঁ আপোনালোকে নিজে খবৰ লওক আছে ক'ত। আজি তেওঁ দেশৰ নাই, ভাৰতৰ ভিতৰতে অলপ আপোনালোকে খবৰ লওক। ৰাজনৈতিক প্ৰশ্ন সোধাতকৈ নিজে অলপ খবৰ লওক যে ক'ত।